CBSE ফালৰ পৰা 2024 বৰ্ষৰ যি 21 জানুৱাৰী তাৰিখে চিটেট অনুষ্ঠিত হৈ গৈছিল সেই সম্পৰ্কে এখন অফিচিয়েল জাননী প্ৰকাশ কৰিছে। অফিচিয়েল ৱেবছাইটৰ যিখন নটিচ সেই নটিচখনত আপোনালোকে যদি পঢ়ি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে যিসকলে 2024 চনৰ 21 জানুৱাৰী তাৰিখে চিটেট দিছিলে তেওঁলোকৰ যি OMR চিট তেওঁলোকে চেক কৰিব পাৰিব তেওঁলোকৰ কিমানটা কাৰেক্ট হৈছে কিমানটা ভুল হৈছে। 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত তেওঁলোকে 1000 টকা পে' কৰি তেওঁলোকে চেক কৰিব পাৰিব OMR চিট। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ পেলাই এইখন ডাউনলোড কৰিব পাৰে ctet.nic.in গৈ পেলাই আৰু সময় দিছে 3 দিন আৰু 1000 টকা আপোনালোকে পে' কৰিব লাগিব। আপোনালোকে OMR চিট যদি চেক কৰিব বিচাৰে তেতিয়াহ'লে 1000 টকা পে' কৰিব লাগিব আৰু সময় দিছে 7 পৰা 10 ফেব্ৰুৱাৰীলৈকে। তাৰ পাছতো পুনৰ 3 পৰা 4 দিন তেওঁলোকক সময় দিব যে অবজেকশ্যন যদি কিবা থাকে তেতিয়াহ'লে পুনৰ 3 পৰা 4 দিন সময় দিব আৰু তাৰ পাছত প্ৰায় 15 দিনমানৰ পাছত আপোনালোকে ফাইনেল যিটো ৰিজাল্ট সেই ৰিজাল্টটো পাই যাব। এবাৰ 2024 চনৰ যিটো চিটেট হৈ গ'ল তাৰ ৰিজাল্ট পাই যাব 15 দিনমানৰ পাছত। গতিকে ইনফৰ্মেশ্যনটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যিসকলে চিটেট দিছিলে তেওঁলোকে OMR চিট চেক কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব এই ইনফৰ্মেশ্যনটো আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰ্মেশ্যন পাই থাকিবৰ কাৰণে। ধন্যবাদ।